আজিৰে পৰা আৰম্ভ হৈছে ৰাজ্যত হাইস্কুল শিক্ষান্ত পৰীক্ষা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাৰ লাহৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰতো আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। আজি ইংৰাজী বিষয়ৰ পৰীক্ষাৰে আৰম্ভ হৈছে 2024 শিক্ষাবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা। পোন প্ৰথমবাৰৰ বাবে কিছু নতুন নিয়মেৰে সেৱাই অনুষ্ঠিত কৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। লাহৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰটোত পুৱাৰে দেখিবলৈ পোৱা গ'ল শিক্ষাৰ্থীসকলৰ লগতে তেওঁলোকৰ অভিভাৱকসকলো। জানিব পৰা মতে পৰীক্ষা কেন্দ্ৰটোত 2024 শিক্ষাবৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে মুঠ 1013 গৰাকী পৰীক্ষাৰ্থী। কটকটীয়া নিৰাপত্তা বেষ্টিনীৰ মাজত অনুষ্ঠিত হৈছে পৰীক্ষা কেন্দ্ৰটোত। হয়, এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল প্ৰাৰ্থীয়ে আমাৰ লাহৰিঘাট এই কেন্দ্ৰত মানে পদাৰ্পণ কৰিব, প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ সুন্দৰ ফলাফলৰ বাবে কামনা কৰিছোঁ। আৰু এটা কথা অনুৰোধ কৰিব বিচাৰিছোঁ যে ইয়াত বিশেষকৈ এটা ভিৰ দেখা গৈছে, আৰু এই ভিৰৰ ক্ষেত্ৰত সন্মানীয় অভিভাৱক আৰু অভিভাৱিকাসকলক অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে ইয়াত এটা শৃংখলাবদ্ধ পৰিৱেশ সৃষ্টি কৰিলে ছাত্ৰ ছাত্ৰীৰ বাবে সুবিধাজনক হ'ব। তাৰ বাবে আপোনালোকক অনুৰোধ কৰিছোঁ। আৰু ইতিমধ্যে দেখা গৈছে যে এজন ছাত্ৰী চেঞ্চলেছ হৈ গৈছে, হয়তো ভিৰৰ তেনেকুৱা কাৰণেই হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত যদি আমি শৃংখলাবদ্ধভাৱে এইখিনি কৰোঁ তেন্তে নিশ্চয় ছাত্ৰ ছাত্ৰীৰ বাবে খুবেই মংগলজনক হয়। আমাৰ লাহৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত আজি 2024 বৰ্ষৰ হাইস্কুলীয়া শিক্ষান্ত পৰীক্ষা আজিৰ পৰা আৰম্ভ হৈ আছে। এই সুযোগতে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ মৰিগাঁও জিলা সমিতিৰ তৰফৰ পৰা সকলো ছাত্ৰ ছাত্ৰীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে এই পৰীক্ষাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ মেধাটো প্ৰকাশ পায় আৰু সকলোৰে শুভেচ্ছা জ্ঞাপন। লাহৰিঘাটৰ পৰা সাদ্দাম হুছেইনৰ প্ৰতিবেদন, এনিভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী